কি চাই আছা বিশ্ব? ভাল পাওঁ যে তোমাক। কিমান দিলে? 40। মোহাৰি দে। ঐ বিশ্ব, ক'ৰ পৰা আহিলি? নাই অ' এতিয়া ঘৰৰ পৰা আহিছোহে। আঁতৰ মোক খেলিব দে। এই বল কাটিছে তোৰ। দিয়া দিয়া মাৰা। তোমাৰ ফিনিছ আছিলে। মাৰা মাৰা মাৰা, এইটো তোমাক গৈ আছে। মাইনাবা, বিশ্ব দাদাই যে তোমাক সদায় চাই থাকে, মই গম পাইছোঁ। কিবা এটা আছে মানে। বিশ্বই বাৰু মোক কিয় চাই থাকে? মাইনাবা, যাওঁগৈ। মাইনাবা, মই কিন্তু আজি বৰমাক লগাই দিম। অহ বৰমা। এনেকুৱা বিশ্ব কোন বাৰু? তাই কেনেবাকৈ তাৰ প্ৰেমত পৰা নাইতো। বৰমা, মাহঁত ক'লৈ গ'ল? অ ধুনু, মাহঁত বজাৰলৈ গৈছে। বৰমা, মোৰ বৰ ভোক লাগিছে, ভাত কেইটামান দি আহিছোন। যা গৈছো যা, তই হাত মুখ ধুই লৈ গৈচোন। ঐ মাইনাবাই খাব নেকি সুধিছাচোন। মাইনাবা, বৰমাই তোমাক মাতিছে। গৈছো ৰ। মা কিয় মাতিছিলা? তই ভাত খাৱ নেকি সুধিবলৈকে কৈছিলো। কি হ'ল তই এনেকুৱা কৰিলি যে? নাই মা, এনেই, মোৰ এতিয়া ভোক নাই। বৰমা দিয়া। লকডাউন হোৱাৰ পৰা তই তলকে ঘূৰিয়ে ফুৰ। ভাতকেইটাতো অন্ততঃ শান্তিৰে খাই ল। মই অনন্যা ঘৰৰ পৰা আহোঁগৈ। সেয়া তোৰ আকৌ ওলাই যাবৰ হ'লেই নে? স্কুলবোৰ যে আৰু কেতিয়া খুলিব পৰা হ'ব আৰু? বৰমা, হাত ক'ত ধুওঁ? ল। এই যে আৰু পঢ়া শুনা ধান্দা নাইকিয়াই হ'ল যেন পাইছোঁ। অনন্যা, অনন্যা। পাহি, তই আহিলি? আজি নাহিবি বুলিয়ে ভাবিছিলোঁ। শুন না, আজি কি খেলিবিনো? আজি ৰজাৰাণী খেলিম। ঠিক আছে, আজি ৰজাৰাণীত ৰজা মই বনিম। না, তই ৰাণী হবি। মই নেখেলোঁ, যা। ঠিক আছে ঠিক আছে, আজি ঘৰ খেলিম। খেলটোক মই বেয়া পাইছোঁ। হ'ব দে, মই যাওঁগৈ। ব'ল আমি তাতকৈ ভাল ঘৰকে খেলোঁ আহ। আৰু এইটো ল'ম।
কথা ক কি ৰং বেছি ভাল লাগে পিংক আৰু তোমাৰ ব্লু এণ্ড ৰেড মাহঁতে কাম কৰি আছে ঘৰটো মই কিমান ডাঙৰকে বনালো তোৰ ঘৰটো কিমান অকমানি ভাল লগা তোৰটো তই মোৰ ঘৰটো ভাঙি পেলালি ভাল নাই হোৱা ভালকে বনা ভাল হোৱা নাই ভালকে দে মাহঁত আহিবৰে হ'ল মই ঘৰলৈকে যাওঁ তই যাবি নি বল ঐ ৰ মোৰ ফ্ৰকটো মই বেলেগ পিন্ধি লওঁ আৰোহিবা উঠা আকৌ পোৱালি বহুত দিনৰ মূৰত আহিলা মাহঁতৰ ভালনে ভালেই ঐ যাওঁ বল টিভি চাওঁগৈ এজনী শুয়ে থাকিব হেল্ল' খুৰী কওকচোন আছে ঠিক আছে পঠাই দিছোঁ বাৰু অনন্যা আৰোহিবা তোমাক ঘৰলৈ মায়ে মাতিছে যাওঁ আৰু ঐ তই থাক দেই মই যাওঁ বাই খুৰী চোতাল হাৰিছে বিশ্ব ভালনে মোৰ ভালেই তুমি পিছে কোনফালে যোৱা দোকানৰ পৰা আহোগৈ যোৱা তেনেহ'লে কি কৰি আছো যা ভিতৰলৈ কেনেবাকৈ বিশ্বৰ প্ৰেমত পৰা নাইতো নহ'লেনো তাৰ মাত শুনি তাই কিয় দৌৰি আহিব আৰোহী ক'ৰবাত যোৱা হ'লা মই অলপ এই বংশীহঁতৰ ঘৰৰ পৰা আহোঁগৈ ময়ো সেইফালৰ পৰা আহোঁ বেয়া নোপোৱা যদি মোৰ লগতে যাব পাৰিম
নাম্বাৰটো পাম নেকি? ডাবল 822 থেংক ইউ। পংখী অ' পংখী আছনে? অঁ আৰোহী তই আহিলি? আহ ইয়াতে। খুৰা-খুৰী ঘৰত নাই নেকি? মাহঁত জেঠাই ঘৰলৈ গৈছে। যোৱা সময় হ'ল চাগে। অলপ সময় হ'ল, বেলিৰ পৰা আগতে আহি পাম বুলি কৈছে। ঐ শুনচোন, কলেজত থাকোঁতে আমাৰ তিনিজনীৰ কথা বৰকৈ মনত পৰে। তোক বাৰু কেতিয়াবা দেখা হয়, কিন্তু ৰিম্পীক লগেই পোৱা নাই। বহুত দিন হ'ল। সঁচাতেই তাইকো দেখাও লগ পোৱা নোপোৱা। নহয়। আজি তাইকো মাতি দিওঁ, অলপ নদী পাৰলৈকে যাওঁ। তাইক ময়ে ফোন এটা কৰোঁ। হেল্ল' পংখী ক আজি তোৰ কি মনত পৰিল কচোন? তহঁতকেইজনীক লগ পোৱা হোৱাই নাই। হোষ্টেলৰ পৰা অহাৰ পাছত কাকো লগেই নোপোৱা হ'লোঁ। মই এনেই ওলাই যাব লৈছিলোঁ, পিছে ভালেই হ'ল দে ফোন কৰিলি, ভাল লাগিব। শুন আকৌ, ৰিলছ বনাম দেই আমি। বহুত দিন হ'ল ইনষ্টাৰ ৰিলছেই দিয়া নাই। ঐ তোৰ পুৰণা স্বভাৱটো যোৱাই নাই নেকি? কথা ক'বলৈ পালে তোৰ শেষেই নহয়। সোনকালে আহিবি। অ'কে তহঁতি মই গৈ আছোঁ। দেই মই ভিতৰৰ পৰা আহিছোঁ। পাৰজনীৰ খবৰ কচোন। কলেজৰ জনেই নে বেলেগ? ৰিম্পীৰ এটাই থাকিবনে? কেইদিনমানৰ আগত আমাৰ বিক্ৰমক তাইৰ ষ্টেটাছত দেখিছিলোঁ। পৰহিও বেলেগক তোক সুধিম বুলি থাকিয়েই গ'ল। কচোন বিক্ৰম? পংখী বিক্ৰম মানে? কিয় বিক্ৰমক চিনি নাপাওঁ? হ'ব তই মোৰ আগত অভদ্ৰটোৰ কথা নকবি, ফটোৱাটো কৰবা। ঐ তই কি ভাবি আছ? এইবোৰে পাতিম বুলি ভাবিছনে ইমান দিনৰ পিছত লগ পাই? ৰিম্পীৰ কথা জানো অন্ত আছে? ঐ ৰিলছ বনাব পাহৰিলি নেকি? মই পাহৰি গ'লোঁ চা, ব'ল ৰিলছ বনাওঁ। বহু সময় হ'ল, ঘৰলৈকে যাওঁ বৈ। ব'ল পংখীহঁতৰ খুৰা-খুৰীহঁতো আহিল চাগে। ব'ল
ঘৰ পালানে? তোমাক কথা এটা ক'ব আছিলে। কোৱাচোন বাৰু। তোমাক যদি এতিয়াই কওঁ বেয়া পাবা চাগে। নাপাওঁ দিয়া, কোৱাচোন বাৰু। আৰু সেই কালিলৈ লগ কৰিব পাৰিবা নেকি? বাৰু দিয়া। এ গুটি মালটো কৰ হয় বে? হাজৰিকাৰ জীয়েক আকৌ। হাজৰিকাৰ জীয়েক। টেঙা মটনৰ গোন্ধই যোৱা নাই, চালা মালটো ডাঙৰ হৈ গ'ল বে। বিক্ৰম দা আজিকালি ছোৱালীহে। বিক্ৰম দা ভাল লাগিছে। আৰে মইতো এনেও ধুনীয়াই না বে। বিক্ৰম দা সি কিন্তু তাইৰ কথাহে কৈছে। এই 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 বৌয়েৰে হয় তহঁতৰ, বেয়া চকুৰে নাচাবি। নাই দাদা, মোৰ চকু ঠিকেই আছে, চব দেখা পায়। দুদিনমান আগতে ৰিম্পিক বৌ ক'ব লাগে আৰু আজি সঁচাকৈ টকাৰে ইহঁতৰ নিচিনাবোৰে চবকে নিজৰ কৰি ল'ব পাৰে। এই গুটি তই খবৰ লগা, কোনোবা গলকি আছে নি? যদি গলকি আছে তাক চালা ফাৰ্ষ্ট ৰাউণ্ডতে দে চাবি দে। আৰোহী, এনেকুৱা কৰিছা যে কিয়? নাহিম বুলি ভাবিছিলা নেকি? তুমি কালি ভালকৈ একো নকলা যে। পিছে কিয় মাতিছিলা কোৱাচোন? মানে আৰোহী মানে তুমি কোৱা বিশ্ব। চকুৰ চিনাকি ছোৱালীজনী আজি নিশ্চয় কাষত পাই মই কি ক'ম ভাবিয়ে পোৱা নাই। মোৰ একেবাৰে বিশ্বাস হোৱা নাই আৰোহী। চোৱা মই আৰোহীয়ে হয়। চুইয়ে যায় এই মোৰ স্বভাৱে ৰৈ যাওঁ তোমাতে মই নিষ্পলক তোমাৰ আশাত তুমি মোৰ অন্তহীন কবিতা মোৰ গান তুমি মোৰ গল্পহীন কল্পনাৰ অভিমান তুমি মোৰ অন্তহীন কবিতা মোৰ গান তুমি মোৰ গল্পহীন কল্পনাৰ অভিমান
আজি বৃষ্টিৰ মাথোনে এই মন হুৰদি আজি তোমাৰ কথা ক'লে তুমি চুই যোৱা ক্ষণ মোৰে এই মন গহীন ভাৱে মই ৰৈ আছো তোমাৰে আশাত আজিও বহু কথা কৈয়ে যায় বহু প্ৰেমে চুইয়ে যায় এই মোৰ স্বভাৱে লৈ যাওঁ তোমাতে মই নিষ্পলক তোমাৰ আশাত আধুনিকতাৰ যুগত চহৰৰ ছোৱালীৰ বিপৰীতে তোমাৰ চকুৱে কেৱল মোকে যে বিচাৰিলে তাৰ কিবা উদ্দেশ্য? ভাল পাওঁ যে তোমাক পিছে সময়তো সকলো সলনি কৰি দিয়ে। পিছত যদি আন কাৰোবাক তোমাৰ ভাল লগা হয়? তুমি মোৰ ভাল পোৱাক সন্দেহ কৰিছা নি আৰোহী? তোমাক সন্দেহ কৰা নাই। ভাল পোৱা ভাল লগাবোৰ বহুতৰ বাবে আজিকালি ক্ষণস্থায়ী হৈ পৰে। এইবোৰ তুমি মোক কিয় কৈছা? ভাল পাওঁ তোমাক। তোমাৰ কথাবোৰ মই বুজিব পাৰিছোঁ। জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে মোৰ চকুৱে কেৱল তোমাকে দেখা পায়। মনটোৱে তুমি ওচৰতে থকাৰ অনুভৱ কৰোৱায়। অস্পষ্ট হ'ব ধৰা মোৰ প্ৰতিটো পল তুমি পোহৰাই তুলিলা। তুমি নজনাকৈ তোমাক লৈ দেখা প্ৰত্যেকটো সপোনে পাখি মেলিলে। অতীতৰ স্মৃতিবোৰে সপোনবোৰেই নোহোৱা কৰি পেলালে। তোমাক কাষত আজি পোৱাৰ পৰা জীৱনত ৰৈ যোৱা সন্ধিক্ষণবোৰে পোখা মেলিব ধৰিলে। অস্তগামী সূৰ্যৰ ৰঙা কিৰণৰ ৰংখন তোমাৰ কপালত আঁকিব বিচাৰোঁ আৰোহী। আৰোহী কি ভাবি আছা? আবেগিক নকৰিবা বিশ্বাস। আবেগ, এই আবেগ অনুভূতি ভাল পোৱাবোৰ মোৰ কেতিয়াবাই নাইকিয়া হৈ গৈছিল। অতীতৰ সেই স্মৃতিবোৰ বেয়া সপোনৰ দৰে পাহৰি যোৱা। পোৱা নোপোৱা অবিহনে কেতিয়াও সফল হ'ব নোৱাৰে। তোমাক মই কিবা ভুল কৰিলোঁ নেকি? ভুল তুমি কৰা নাই, ভুল মই কৰিলোঁ। মানুহ চিনি পোৱা ভুল। আজিৰ পৰা তোমাৰ প্ৰত্যেকটো ভুলৰ শুধৰণি কৰিবলৈ এই আৰোহী সদায় তোমাৰ লগত থাকিব। কাৰণ কি আৰোহী? ভাল পাওঁ যে তোমাক। বিক্ৰম দা, ক এই আৰোহীৰ খবৰটো লগালোঁ। কোনবে মক্কেলটো? ইটো চুকৰ বিশ্ব। বিশ্ব। পিছে বিক্ৰম দা, মই যে কথাটো কৈছিলোঁ মোৰ ফালেও কিবা এটা চাব। অ'কে, তই এতিয়া ফুৰাক। আৰোহী, ভাল পাওঁ তোমাক। এই বিক্ৰম ৰাজখোৱা কিন্তু এইবোৰত বৰ চিধা মানুহ। কিবা বিশ্ব নে কি বুলি শুনিছোঁ। যদি তাক তুমি সেই মই খেলা গেমখনৰ আগতেই যদি তোমাৰ মনৰ পৰা বাহিৰ নকৰা, তেন্তে তাক সেই বেকা ৰাস্তাৰে উফৰাবলৈ মোৰ এটা বৰ সময় নালাগিব। এই চিধা চিধি মানুহ চালা চিধা চিধি কথা। এনে চিধা মানুহ তই। ৰিম্পীৰ মুখৰ পৰা সেইদিনাই শুনিলোঁ কিমান চিধা মানুহ তই। দালালি চালা। এই ছোৱালী, এদিন তুমি নিজেই মোৰ ওচৰলৈ আহিবা। নগলেহে পাইছে তোৰ নিচিনা তোৰ ওচৰতে। যদিও নাহা তেন্তে
বছৰ পৰা মাৰি আনি চিগাৰেট এটা খোৱাৰ মজাই বেলেগ আৰু কোনে পায় অকলে অকলে খাবা চালা এইজনী বৰ দেখোন মই থৈ দাদা দাদা বৈ বিশ্বৰ লগত লিভাই গৈ আছে আৰে ক'ত বে চালা বৈ তাক আজি চালা তাইৰ আগতে চফা কৰি দিম মই থাকি গ'লো এ বৈ 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 গাড়ীত বনাবে লিলিমাই এই বিক্ৰমৰ এৰিয়াত লিলিমাই বিক্ৰম আৰোহী মাথো মোৰ হয় তাইৰ বাবেতো মই গোটেই দুনিয়াৰ সৈতে যুঁজ দিম ঐ সাৰা দুনিয়া মোৰ বিপক্ষে থিয় দিলেও আৰোহীক কেৱল ময়ে নিজৰ কৰিম আৰু বাদ দে থনা বে ট্ৰাকৰ চেপাত মুৰ্গী ছাগলী লাচৰ দৰে তহঁত দুইটা চিটিকি আৰোহী যদি মোৰ হ'ব নোৱাৰে তেন্তে তোৰো হ'ব নোৱাৰে আবে ঐ ভয় খুৱাই দমত কথা কৈ লাভ নাই সময়ত দেখা যাব কাৰ প্ৰেমৰ জোৰ কিমান বেছি তাই তোৰ লগত সুখী হয় নে মোৰ লগত সুখী হয় তাইক নুদ কিয় আৰু তই তোৰ নিচিনা গুণ্ডা হৈ তাইৰ নিচিনা ছোৱালী এজনীক ভাল পাব কেতিয়াও নোৱাৰ আবে কি কলি গুণ্ডা মাবালি হা গুণ্ডা মাবালি মনত ৰাখিবি এই বিক্ৰমে সময়ত বহুতো সিদ্ধান্ত লৈ পেলাব পাৰে চাই ল'ম তোক পাতিয়া বিশ্ব টকাৰ লোভত পৰি ইহঁতবোৰে মানুহক মানুহ বুলি ভবাৰ জ্ঞানকণো নাইকিয়া কৰি পেলায় বাদ দিয়া ব'লা মাইনাবা ব'লা না অকণমান টিভি চাওঁগৈ আহি তুমি যোৱাচোন মোৰ একদম গাটো ভাল লগা নাই মই গম পাইছোঁ গা বেয়া নে মন বেয়া বিশ্ব দাদাই কিবা ক'লে ন ভণ্টি তই ইয়াৰ পৰা যাবিনে সেইবোৰ একো নহয় যাচোন মোক অলপ অকলশৰে থাকিব দে মই বৰমাক কৈ দিম ভণ্টি তই মিছামিছিকৈ এইবোৰ কৈ নাথাকিবি ইয়াৰ পৰা তই যাবিনে মই বাৰু যাম কিন্তু বিশ্ব দাদাৰ কথা ইমান ভাবি থাকিব নালাগে এই পাহিজনীৰ পৰা যাওঁ মাইনা অঁ মা কি হৈছে তোৰ কচোন তই ঘৰলৈ অহাৰ পৰাই দেখিছোঁ কিবা মনটো মাৰি থকা যেন দেখিছোঁ নাই অ' মা একো নাই হোৱা মই তোৰ মাৰে হয় বুজিছ সন্তানৰ প্ৰত্যেকটো কথাই মাকে বুজি পায় আচলতে মা তোৰ পৰা মই সকলো কথাই গম পাইছোঁ
কি গম পালা মা? বিশ্ব আৰু তোৰ সম্পৰ্কৰ কথা। সি ল'ৰাটো ভাল, শুনিছোঁ কিবা কৰিও আছে। কিন্তু মা সেইটোৰ কথা নহয় আচলতে। এদিন তাক ঘৰলৈ মাতিবি, ভালদৰে কথাও পাতিম। এতিয়া তই শুই থাক। মা দে শুই থাক তই। হেল্ল', বিশ্ব, মায়ে আমাৰ কথাবোৰ গম পালে তোমাক ঘৰলৈ মাতিছে। কিন্তু কি আৰু সি টকাৰ লালসাত মানুহক মানুহ বুলি নাভাবা। সেই বিক্ৰমৰ কথাত ভয় কৰিছে নহয়। মোৰ কিবা ভয়হে লাগিছে। ইহঁতে যদি তোমাক কিবা কৰে। আৰোহী মোক একো কৰিব নোৱাৰে। তাতে মোৰ আৰোহীটো মোৰ লগত সদায় আছেই। বিশ্ব, মোৰ সঁচাকৈ বহুত ভয় লাগিছে। মোৰ কাৰণে যদি তোমাৰ কিবা এটা হয়। সিহঁতৰ নিচিনাবোৰক কেনেকৈ শিক্ষা দিব লাগে মই ভালদৰে জানো। মাইনাপা আজি মই তোমাৰ লগত শুম। বিক্ৰম দা, এইকেইদিন কিন্তু বিশ্বাস লৈ পেলাই আৰোহী সদায় গৈছে। হয়তো আকৌ যাব। দাদা নতুনকৈ প্ৰেমত পৰিছেতো, হাৱা তুইছে। বিক্ৰমে হাৱা অহাৰ বাটেই বন্ধ কৰি দিব। বিক্ৰম দা কেনেকৈ? এই বিশ্ববৰা মক্কেলটোক উফৰাই পেলাম। চা, মোৰ ৰাস্তাত যি আহে এই জেংবোৰ উফৰাই পেলাম। কিন্তু বিশ্বই তোমাক চেলেঞ্জ কৰি থৈছে। তাক সহজে দৌৰিব দিয়াতকৈ আৰোহীকে যদি কেনেবাকৈ কি কৰিম ভাবিছ? মানে তাইক যদি আমি ৰাস্তাৰ পৰাই উঠাই দিওঁ। আৰু তই ঠিক ভাবিছ। তোৰ নামটো যেনেকৈ চালো এৰো তই চাৰা মালটো চালোৱা চবে। তেন্তে চুপ কামত দেৰি কিহৰ? চৰ তোৰ ডাইৰক পেগেৰা মুগুৰে এইটো লওক দাদা। মোক বিক্ৰম ৰাজখোৱা। মই কৈছিলোৱেই বিক্ৰমে যি টি কামেই কৰিব পাৰে। অবে আৰোহী ভাল পাওঁ তোমাক। মই ভাল নাপাওঁ তোক। আৰোহী 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 ভাল পাওঁ তোমাক। মই ভাল নাপাওঁ তোক।
বিশ্ব বিশ্ব বিক্ৰম ৰাজখোৱা। বিক্ৰম ৰাজখোৱা, তোৰ নামটো জানি মই কি কৰিম? তোৰতো আৰোহী বিক্ৰমৰ ওচৰত। ধেমালি নকৰিবি। আৰোহী আৰোহী তোৰ ওচৰত কিয়? এ বিক্ৰম, ভালে ভালে আৰোহীক এৰি দে। আৰে শুন এৰি দিবলৈতো তাইক মই ইয়াত ৰখা নাই। এইটো মই ভালদৰে বুজালো আৰু তয়ো চালা। আৰোহীৰ যদি কিবা হয় মই তহঁত এটাকো সোধাই নেৰো। আৰোহী মাথো মোৰ হয়। অৰে চিঞৰি নাথাকিবি না, আনা সোনকালে। তহঁতক মই আজি 10 মিনিটৰ ভিতৰত যদি আৰোহীক বিচাৰি উলিয়াব পাৰ তেন্তে আৰোহী তোৰ, আৰু যদি বিচাৰি উলিয়াব নোৱাৰ তেন্তে বিচাৰি নোপোৱা ৰাস্তাৰে পঠাই দিম। চেপ্টাৰ ক্লোজ, দা এণ্ড। টকাৰ লালসত ইহঁত নিচিনাবোৰে আমাৰ নিচিনা ছোৱালীবোৰক এনেদৰে ব্যৱহাৰ কৰি ভৰিৰ তলত ৰাখিব বিচাৰে। আজিয়ে ভাল সুযোগ ইয়াক শেষ কৰাৰ। হেল্ল' বিশ্ব, মই চালুৱে কৈছোঁ। আৰোহী ঠিকে আছে নে? আৰে সেইবোৰ কথা বাদ দিয়া, আমি পুৰণি গুদামত আছোঁ। আৰু শুনা, আজিয়ে ইহঁতৰ নিচিনাবোৰক খতম কৰি প্ৰকৃত ভালপোৱাৰ উদাহৰণ দি দিয়া। ঠিক আছে, তুমি সোনকালে আহা। বাই। বাই নহয়, গুড বাই। বিক্ৰম ৰাজখোৱা, মই